কৰিবলৈ ধুবুৰী সমষ্টিবাসী ৰাইজৰ পৰা দোৱা আৰু আশীৰ্বাদ লৈ মই আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সকলোৰে দোৱা আৰু আমাৰ ধুবুৰী সমষ্টিবাসী ৰাইজৰ সকলোৰে দোৱা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। তেখেতসকলে মোক আশীৰ্বাদ দিছে, বাইদেউ আপুনি মনোনয়ন পত্ৰ দাখিল দিয়ক, আমি সকলোৱে আপোনাৰ লগত আছোঁ। বিপুল সঁহাৰি জনাইছে, তেখেতসকলৰ সঁহাৰি পাই আজি তেখেতসকলৰ দোৱা আৰু আশীৰ্বাদ লৈ মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। হয়, আপোনালোকে জানে যে যিকোনো এটা নতুন বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকে, ঠিক তেনেদৰে এউডিএফ দল বহুত কথা ধৰ্মৰ আৱেগিক কৰি মানুহবিলাকৰ পৰা বহুত লৈছিলে, কিন্তু মানুহ এতিয়া বুজিব পাৰিছে যে এই দলটো আৱেগিক কৰি ভোট লোৱাৰ পিছত ৰাইজৰ কোনো কাম কৰা নাই। সেইকাৰণে এতিয়া মানুহ বুজিব পাৰি এই 20টা বছৰ পিছত এইবাৰ ৰাইজে কেনেকৈ থিৰাং হৈছে আপোনালোকে নিজে জানে। ছ'চিয়েল মিডিয়া আপোনালোকে গাঁৱে ভূঞে গৈ আছে, ৰাইজে থিৰাং কৰিছে, অলৰেডি খালি ভোটৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছে। সকলোৱে এইবাৰ অসমত যে এটা বাতাবৰণৰ সৃষ্টি হৈছে, এটা যে জোৱাৰ উঠিছে আপাৰ অসমৰ পৰা আৰম্ভ কৰি একদম লয়াৰ অসম পৰ্যন্ত, যিটো আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ মহোদয়ৰ নেতৃত্বত যি অৰ্গেনাইজেশ্যন, যি আশা, যি ভৰসা, সকলো ৰাইজ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে এইবাৰ এইটোৱে মনত বান্ধি লৈছে যে 2026 চনত পৰিৱৰ্তন লাগে, অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, আমাৰ গৌৰৱ গগৈ মহোদয় চিফ মিনিষ্টাৰ হ'ব। এইটো কোনো চিপৰাং নহয়, কাৰণ শুনক, চবৰে এটা পচন্দনীয় প্ৰাৰ্থী থাকে। সেই পচন্দনীয় প্ৰাৰ্থীজনে টিকট নোপোৱাৰ কাৰণে তেখেতসকলে আৱেগিক হৈছিল। যিটো কথা তেখেতসকলে কৈছে, তেখেতসকলে নিজে নিজে মৰ্মাহিত। মই তেখেতসকলৰ লগত গৈছিলোঁ, কথা পাতিছোঁ। আমাৰ দলত কোনো বিসম্বাদী নাই। আপোনালোকে আজি চাব, মোৰ লগত যিখিনি এছপিৰেণ্ট কেণ্ডিডেট আছিলে, আমাৰ ইয়াতে DCC প্ৰেছিডেণ্ট আছে, সকলোৱে একেলগে থাকি আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মূল প্ৰতিদ্বন্দ্বী কাৰ লগত? মই ভাবোঁ মোৰ লগত কাৰো মূল প্ৰতিদ্বন্দ্বিতা নহয়, কাৰণ বিজেপিতো আমাৰ ইয়াতে কোনো অস্তিত্ব নাই। সেইকাৰণে নাই, যিহেতু আপোনালোকে দেখিব পাৰিছে এইটো আমাৰ মাইনৰিটি অধ্যুষিত সমষ্টি হয়। কাৰণ অসমত বিজেপি চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে সবকা সাথ সবকা বিকাশ। তো সবকা সাথ সবকা বিকাশ এটা মাইনৰিটি মানুহক বিজেপি দলে টিকট দিয়া নাই। গতিকে ইয়াতে বিজেপিৰ কোনো কথা নাই। ইয়াতে এউডিএফ দল আপোনালোকে কৈছে তাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, যুঁজ হ'ব। মই দুবাৰকৈ নজৰুল হক মহোদয় ইয়াৰে বিধায়ক, সন্মানীয় বিধায়ক, তেখেতৰ লগত মই দুবাৰকৈ জিলা পৰিষদ মেম্বাৰ মই খেলি জিকি আহিছোঁ, মই যুঁজ কৰিয়ে আহিছোঁ। মই ভাবোঁ মোৰ লগত কাৰো যুঁজ নহয়। কোনোবাই যদি হাইজেক কৰি, কোনোবাই যদি টকাৰ প্ৰলোভনত, কোনোবাই যদি মানুহক কিনি লৈ ভোট লৈ ভাবে যে মই মহান হৈ গৈছোঁ, সেইটো মিছা কথা। কাৰণ পঞ্চায়তৰ প্ৰতিনিধি কিনি হাইজেক কৰি তেখেতসকলক লৈ যে পঞ্চায়ত গঠন কৰিছে, AP মেম্বাৰ লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰিছে, জিলা পৰিষদ গঠন কৰিছে, মহান হোৱা নাই। তেখেতসকলে আপোনালোকে চাই থাকক এইবিলাকৰ বিচাৰ কি আছে। এইবাৰ ৰাইজে চব কৰিব। আপোনালোকে সমষ্টিৰ কোনো কাম নাই, ৰাইজৰ লগত জড়িত থকা নাই, সমষ্টিত থকা নাই, মানুহৰ আপদে বিপদে সঁহাৰি দিয়া নাই। আপোনালোকে পঞ্চায়তৰ প্ৰতিনিধি কিনি লৈ আপোনালোকে মহান হ'ব বিচাৰিছে। ৰাইজে এইবিলাক চব চাই আছে, ৰাইজে আপোনালোকে চাই থাকক, অহা দিনত ইলেকশ্যনত আপোনালোকে প্ৰমাণ পাব। ধুবুৰী বিধানসভা নিৰ্বাচনত দেখা গৈছে যে ৰাইজে কিন্তু কৈ আছে যে মই আপোনাৰ কথাত ক'ব বিচাৰিছোঁ, কাৰণ ক'ব বিচৰা নাছিলোঁ। ব্যক্তিগত কথা কোৱাটো ঠিক নহয়। ময়ো এটা দলৰ প্ৰাৰ্থী, তেখেতেও এটা দলৰ প্ৰাৰ্থী, আৰু তেখেতে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আছিল, তেখেতক মই সন্মান জনাওঁ। কিন্তু এটা কথা, আপুনি যিটো কথা মোক কৈছে, মই দুৰ্নীতি কৰিছোঁ, মই পঞ্চায়তৰ প্ৰতিনিধিহে আছিলোঁ, তেখেতে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আছিল। মইতো ভাবোঁ তেখেতে ব্যৰ্থ বিধায়ক। তেখেতে কিয় ধৰিব পৰা নাই? দুৰ্নীতি উদঙাই দিব লাগিছিল, আজি মই ফিল্ডত যাব নোৱাৰিলোঁ হয়। তেখেতে কিয় কৰা নাই? তেখেতৰ দক্ষ নাই, তেখেতৰ সেইটো ক্ষমতা নাই। মোক কওক না, মই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি বিশ্বজিৎ গোস্বামীক মই এৰেষ্ট কৰাই দিছিলোঁ। আপোনালোকে কি কয় এইবিলাক? আপোনালোকে জানে মোৰ কি দক্ষতা ক্ষমতা আছে। মই 4বাৰকৈ পঞ্চায়ত লৰিছোঁ, মই ষ্টিল নাও জিলা পৰিষদ মেম্বাৰ হৈছোঁ। তেখেতে কেনেকৈ জিকিছে মোক কওকচোন। যেতিয়া তেখেতে প্ৰথমবাৰ আমাৰ ইয়াতে MLA উঠিছিল, তেখেতে ভোট পাইছিলে আমাৰ দলৰ প্ৰাৰ্থীজনৰ। তেখেতে ভোট পোৱাৰ পিছত এইবাৰ 2021 চনত তেখেতে ভোট পালে, তেখেতৰ ভৰিৰ তলত মাটি নাছিলে। তেখেতসকলে এউডিএফ দলে কি কৰিলে? আমাৰ কংগ্ৰেছৰ লগত এলায়েন্স কৰিলে, নহ'লে 2021 চনতে জিকিব নোৱাৰিল হয়।
এইবিলাক দম্ভাৰি মাৰি লাভ নাই। মই কাকো বেয়া কথা ক'ব নিবিচাৰোঁ। মই প্ৰাৰ্থী তেখেতো ময়ো প্ৰাৰ্থী। যুঁজ এখন হ'ব, আপোনালোকে চাই থাকক। অহা দিনত আপোনালোকে নিজেও দেখিব। আপোনালোকে অলৰেডি গম পাই আছে, তেখেতেও গম পাইছে যে ফিল্ডত গ'লে বুজিব পৰা যায় যে কি হৈছে। ডেফিনেটলি নহয়।